ফলতা লিডাৰত এই অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আমি সমষ্টিয়ে গৈ উপস্থিত হৈছিলোঁ, দেখুৱাবলৈ চেষ্টা চলাইছিলোঁ যে এগৰাকী প্ৰতিনিধিয়ে কি ধৰণে এগৰাকী পাৰ্টীয়ে কি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলায়। আৰু আজি আহি উপস্থিত হৈছোঁ গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰা, বিধায়ক উৎপল বৰা। গতিকে উৎপল বৰাই এইবাৰ যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছে, ৰাতিপুৱাৰ সময় ঘৰৰ বাহিৰত যথেষ্ট সংখ্যক লোকে ভিৰ কৰে আৰু এই সময়খিনিত দেখা পোৱা গৈছে এটা যোগদান কাৰ্যসূচী। বহু সংখ্যক লোক আহি ইয়াতে উপস্থিত হৈছে আৰু যোগদান কাৰ্যসূচীত প্ৰথমটো কাৰ্যসূচী হিচাপে ইয়াতে তেওঁ দিনটো আৰম্ভ কৰিছে আৰু তাৰ পাছত কেইবাখনো নিৰ্বাচনী সভা আছে। সেই সভাসমূহ আমি দেখুৱাই যাম। ৰাতিপুৱাটো আৰম্ভ হৈছে যোগদান কাৰ্যসূচীৰে, কি ধৰণে চলিছে ঘৰত মানুহৰ ভিৰ? গহপুৰৰ বিগত 10 বছৰত আমি যিখিনি কাম কৰিছিলোঁ সেই কামখিনিত আজি সন্তুষ্ট হৈ আমাৰ গহপুৰত যিখিনি বেলেগ দলত আছিলে সকলোৱে আজি ভাৰতীয় জনতা পাৰ্টিত আজি চামিল হ'বৰ কাৰণে আহিছে। ৰাতিপুৱাৰ পৰা গধূলিলৈ প্ৰত্যেক দিনাই 400-500 আজি মানুহ আমাৰ বিশেষকৈ মিচিং জনগোষ্ঠীয় ভাই বন্ধুসকলে আজি বুজি উঠিছে যে মিচিং ৰাইজক, জনজাতীয় ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে কেনে মৰ্যাদা দিছে বা আমাৰ জনজাতীয় ৰাইজক কেনে মৰ্যাদা দিছে, সেই মৰ্যাদাক লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নীতি আদৰ্শত সন্তুষ্ট হৈ আজি গহপুৰত হাজাৰ হাজাৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে এইখিনি আগতে কংগ্ৰেছৰ আছিল, এইখিনি কংগ্ৰেছৰ আছিলে। কংগ্ৰেছ দলৰ পৰা আপুনি চিনাকি কংগ্ৰেছৰ পৰা আহিছে নেকি? হয়, নমস্কাৰ গ্ৰহণ কৰিব। মই পূবচৰে ব্লক কংগ্ৰেছৰ প্ৰায় 15 বছৰ বিগত মই সক্ৰিয় নিষ্ঠাবান কৰ্মী হিচাপে মই আছিলোঁ। আজি মই বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যিটো জাতি মাটি বেটিৰ কথাৰ সুৰক্ষাৰ স্বাৰ্থে আজি মই বিজেপি দলত যোগদান কৰিবলৈ আহিছোঁ। যিহেতুকে আজি কংগ্ৰেছ দলৰ অপসাৰণ বিগত 15 বছৰ আমি দেখিবলৈ পালোঁ। দেশৰ জাতিৰ হকে কোনো কল্পে কাম কৰা আমি দেখিবলৈ নাপালোঁ। এটা যুৱ প্ৰজন্মৰ প্ৰতিনিধি দেখিছোঁ, যুৱ ভোটাৰ। কি নাম? সুৰেশ মিলি। সুৰেশ, এতিয়ালৈকে কাক সমৰ্থন কৰি আছিলা? আমাৰতো ইয়াৰ এই লোহিতমুখ পঞ্চায়তৰ পৰা আমি প্ৰায় 140জনমান আহিছোঁ, কেৱল যুৱক। এই যুৱ মৰ্চাৰ পৰা আমাৰ সম্পূৰ্ণৰূপে আমাৰ বিধায়ক ছাৰৰ লগত আছে আৰু অনাগত দিনতো থাকিব। গতিকে মিচিং জনগোষ্ঠীৰ বাবেও বিধায়কগৰাকীয়ে সমানে কাম কৰিছে। কেৱল মিচিং বুলি নহয়, সমগ্ৰ আমাৰ গহপুৰ সমষ্টিবাসীত যিমানখিনি আমাৰ জনজাতি আছে সকলোতে সমপৰ্যায়ৰ উন্নতিৰ জখলাত আমাক ওপৰলৈ নি গৈছে। ছাৰৰ কাৰণে ইয়াত কোনো এটা তেনেকুৱা প্ৰব্লেম নাই যে অসুবিধা হৈ আছে বুলি। আৰু প্ৰত্যেকটো আই মাতৃৰ পৰা ধৰি নিজত যিমানখিনি আঁচনি আছে প্ৰত্যেক ঘৰ প্ৰত্যেক ল'ৰা ছোৱালীয়ে সুবিধাখিনি পাই আছে। মহিলাসকলে কাক পচন্দ কৰে? উৎপল বৰা। ঠিক আছে, গতিকে আজি কংগ্ৰেছৰ পৰা আহি তেখেতসকলে মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। ইয়াতে যোগদান কাৰ্যসূচী এটা আছিল, যোগদান কাৰ্যসূচীত ৰূপায়ণ কৰিছে। যুৱ প্ৰজন্মও আহিছে, কিছু পুৰুষ মহিলা আৰু যুৱকসকল আহি ইয়াতে এটা যোগদান কাৰ্যসূচী আৰম্ভ হোৱা আমি প্ৰথম অৱস্থাত দেখুৱাইছোঁ। তাৰ পাছত লৈ যাম দিনটোৰ অন্য কাৰ্যসূচীৰ মাজলৈ। আৰু যিহেতু উৎপল বৰাৰ বাসগৃহত আহি উপস্থিত হৈছোঁ বিজেপি বিধায়কগৰাকীৰ, গতিকে তেখেতৰ সহধৰ্মিনীও উপস্থিত আছে। মই তেখেতৰ পৰাও কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কিমান ব্যস্ততা চলিছে? নমস্কাৰ। এইকেইটা ভাবিব নোৱাৰা ব্যস্ততা, কাৰণ সকলো ৰাইজ আমাৰ ঘৰলৈ আহিছে আৰু আমিও প্ৰতি ঠাইলৈকে যাব লগা হৈছে। সেইকাৰণে আমাৰ ব্যস্ততা এইকেইদিন ৰখিব। উৎসৱৰ দৰে পৰিৱেশ। হয়। মহিলাসকলক লৈ আপুনি কেনেকৈ প্ৰচাৰ চলায়? মহিলাসকলৰ লগত আজিৰ পৰা মই গহপুৰ অঞ্চলৰ দোকানে দোকানে যাম। তাৰ উপৰিও একেটাৰ মিটিংখিনিত মই সহযোগ কৰিম। সিমানে। ঘৰুৱা এটা পৰিৱেশ, আপোনালোকৰ লগত সম্পৰ্কটো আছে? আছে। সকলো ৰাইজ আমাৰ ঘৰলৈ আহে
আমাৰ ঘৰৰ লগত আজি 16 বছৰ একে ঘৰুৱা পৰিৱেশ। ছাৰৰ ওচৰত আহিছে, আমি বিজেপি চৰকাৰটো ভাল পাই আগৰ পৰা আছে নেকি? আগৰ পৰা আছে, আমি সাত প্লেট পৰা আছে, আমি অৰুণোদয় পাইছে ছাৰ, ৰিজা বসুমতাৰী পাইছেনে সুবিধাবিলাক? পাইছে পাইছে। ব্ৰেকফাষ্ট টেবুলত বহিছোঁ, কিছু ব্ৰেকফাষ্ট ৰাজনীতি কথা পাতিবলৈ চেষ্টা কৰিম এইবাৰ। ৰাজনীতিৰ কথা দিনটোৰ আৰম্ভণি কৰিছে, সুন্দৰ আৰম্ভণি আপোনাৰ যথেষ্ট সংখ্যক লোক আমি দেখা পাইছোঁ। হয়তো প্ৰতিদিনে এনেকুৱা ধৰণৰ এটা পৰিৱেশ থাকে। কি ধৰণে চলিছে আপোনাৰ প্ৰচাৰ অভিযান? চাওক, যোৱাকালিৰ পৰা আমাৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে আৰু এই প্ৰচাৰ অভিযানত আমি লক্ষ্য কৰিছোঁ যে যোৱাকালি 3খন গাঁও পঞ্চায়ত আমি কেম্পেইন কৰিছিলোঁ। যথেষ্ট ৰাইজৰ সঁহাৰি আছে আৰু ৰাইজে বিগত 10 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ যিদৰে কাম কৰিব বিচাৰিছে, সেই কামৰ পৰিপ্ৰেক্ষিতত আজি সেইটো প্ৰতিফলন আমাৰ গহপুৰ সমষ্টিটো ঘটিছে। আজি বিভিন্ন ধৰণৰ হিতাধিকাৰী বুলি আপোনালোকে যিটো কয় যে মহিলা উদ্যমিতা আঁচনি কওক, আমাৰ অৰুণোদয় আঁচনি কওক, নিযুত মইনা আঁচনি কওক, বা CM টিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম বা বাবু আঁচনি, এইখিনি হ'ল ইণ্ডিভিজুৱেলি আপলিফ্ট কৰিবৰ কাৰণে ছ'চাইটিখনত ইণ্ডিভিজুৱেলক এইবিলাক দিছে। তাৰ উপৰিও IBS এটা স্কীম আছে, ইণ্ডিভিজুৱেল বেনিফিট স্কীম, PNRD ডিপাৰ্টমেণ্টৰ পৰা। এইবিলাকৰ 100% ইউটিলাইজেশ্যন গহপুৰ উপস্থিত হৈছে। আৰু তাৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা যদি চাই বা ইনষ্টিটিউশ্যনেল এষ্টাব্লিছমেণ্টৰ কথা যদি চাই, আজি কনকলতা বিশ্ববিদ্যালয়, আজি গহপুৰ সমষ্টিত ৰাজ্যিক বিশ্ববিদ্যালয় আজি স্থাপন হ'বলৈ গৈ আছে। 2025 চনৰ 18 নৱেম্বৰ তাৰিখে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে শিলান্যাস কৰিছিল আৰু হাজাৰ হাজাৰ গহপুৰবাসী ৰাইজ সেইদিনা ওলাই আহিছিল। আৰু গহপুৰখন যিহেতু এখন শিক্ষিত সমষ্টি আৰু এই সমষ্টিটোত শিক্ষিতৰ হাৰ বেছি, গতিকে ইয়াৰ ৰাইজে শিক্ষাৰ ওপৰত যিটো আমি কনচেনট্ৰেশ্যন দিছোঁ, ফ্ৰম নাৰ্চাৰী টু কলেজ লেভেল আৰু এতিয়া বিশ্ববিদ্যালয় লেভেললৈকে যিটো গুৰুত্ব দিছে আমাৰ চৰকাৰে আৰু আমি বিধায়ক হিচাপে, এই গুৰুত্ব দিয়া কথাবিলাকত আজি গহপুৰবাসী ৰাইজ যথেষ্ট সন্তুষ্ট। মই জানো যে 10 বছৰত এটা সমষ্টিত 100% কাম কৰি দিব নোৱাৰে, 100% কাম কৰি দিব নোৱাৰে। মই নিৰ্বাচন থাকিলেও মই এই কথাষাৰ স্বীকাৰ কৰিম। আৰু আজিৰ তাৰিখত গহপুৰ সমষ্টিত 70% কাম হৈছে। মই 16 চনত যেতিয়া বিধায়ক হৈছিলোঁ, মই তেতিয়া মোৰ এতিয়াও মনত আছে, ৰাইজে দৰখাস্ত লৈ আহিছিল যে ছাৰ আমাৰ কাঠৰ দলংখন বাঁহ লগাই দিব লাগে, আমাৰ কাঠৰ দলংখন ভাগি গ'ল, কিবা এটা ব্যৱস্থা কৰি দিব লাগে। আৰু 75খন দলং মোক আগৰগৰাকী বিধায়িকা, সেই সময়ৰ প্ৰাক্তন বিধায়িকা মণিকা বৰা ডাঙৰীয়ানীয়ে মোক উপহাৰ দি থৈ গৈছিল। আৰু আজিৰ তাৰিখত নিৰ্বাচনৰ আগত মই আজি বল্ডলি ক'ব পাৰোঁ, কনফিডেণ্টলি ক'ব পাৰোঁ যে সেই 75খন কাঠৰ দলং আজি মই RCC দলঙলৈ ৰূপান্তৰিত কৰিলোঁ। আজি গহপুৰৰ PWD ৰাস্তাৰ ওপৰত 75 নাম্বাৰ্ছ আৰু প্ৰায় 800 কোটি টকাৰ গহপুৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা পদূলি হৈছে। আপোনাক লৈ দুটা চৰ্চা চলে ৰাজ্যৰ ৰাজনীতিত। এটা, আপুনি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ সৈতে সুসম্পৰ্ক আছে আৰু সেইবাবে হয়তো আঁচনিসমূহ আপোনাৰ সমষ্টিত অনাটো সুবিধা হয়। দ্বিতীয়, আপুনি নিজেও এগৰাকী ব্যৱসায়ী আৰু সেইবাবে হয়তো ব্যৱসায়ী হিচাপেও আপোনাৰ বিষয়বস্তুটোৰ ওপৰত ধাৰণা থাকে বা নলেজটো আছে, সেইবাবে হয়তো আপুনি কাম কৰিব পাৰিছে। এই দুটা কথা কিমান সঁচা? চাওক, প্ৰথমটো কথা, এগৰাকী মুখ্যমন্ত্ৰীৰ লগত বা জ্যেষ্ঠ নেতৃত্বৰ লগত সুসম্পৰ্ক ৰখাটো মোৰ দলীয় এজন কাৰ্যকৰ্তা হিচাপে মোৰ মানে দায়িত্ব আৰু কৰ্তব্য। যদি আমি সুসম্পৰ্ক নাৰাখোঁ, আমাৰ মাজত যদি আমি আমাৰ গুড ৰিলেশ্যন নাৰাখোঁ, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, সভাপতি ডাঙৰীয়া হওক বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও কেতিয়াবা আমি তেখেতৰ লগতো সম্পৰ্ক কৰিবলৈ চাম। এইকাৰণেই চাম যে আমাৰ চেণ্ট্ৰেল প্ৰজেক্টটো গহপুৰলৈ আহিব লাগিব। গতিকে তাৰ কাৰণে আমি সেই সম্পৰ্কটো ৰখাটো অতি প্ৰয়োজন। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ ওপৰত এটা বিশ্বাস আছে যে আমি অনেষ্টলি কাম কৰোঁ, চিনচিয়াৰলি কাম কৰোঁ। যি দায়িত্ব দিয়ে সেই দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰোঁ। আৰু দ্বিতীয়টো কথা, আপুনি অকল ব্যৱসায়ী বুলি ক'লে, মই অকল ব্যৱসায়ীয়ে নহয়, মই এগৰাকী অভিযন্তা। বেচেলৰ অফ ইঞ্জিনিয়াৰিং মই 1989ত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা মই কমপ্লিট কৰিছিলোঁ। আৰু মোৰ একাডেমিক লাইফটো যদি চাই, মই কটন কলেজত প্ৰি ইউনিভাৰ্চিটি পঢ়িছিলোঁ,
যোৰহাট ইঞ্জিনিয়াৰিঙৰ পৰা মই ইঞ্জিনিয়াৰিং কলেজত পৰা মই গ্ৰেজুৱেশ্যন লৈছিলোঁ। মই ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ আছাম অইল ডিভিজনৰ ডিগবৈ ৰিফাইনেৰীত মই চাকৰি কৰিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত মই আহি ব্যৱসায় আৰম্ভ কৰিলোঁ। স্বাধীনভাৱে থাকিবৰ কাৰণে মই এটা চেষ্টা কৰিলোঁ। 1-1.5 বছৰ পিছত মই ওলাই আহিলোঁ আৰু মই সমাজ জীৱনত অকল মোৰ ব্যৱসায়িক মই প্ৰফিটৰ বেনিফিটত মই যোৱা নাছিলোঁ। সেই সময়ৰ পৰা ৰাইজৰ লগত মোৰ এটা খুব নিবিড় সম্বন্ধ আছিল গহপুৰবাসী ৰাইজৰ ওপৰত। ইভেন এই তেজপুৰ ইউনিভাৰ্চিটিৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকোঁতে তাত মই এজন এম্পেনেল গুড কণ্ট্ৰেক্টৰ আছিলোঁ। PMGSY ষ্টাৰ্টিং পইণ্টত মই মোৰ শোণিতপুৰ জিলাত যেতিয়া সেই সময়ত শোণিতপুৰ আছিলে, মোৰ যিটো ৱৰ্ক পাৰফৰ্মেঞ্চ আছিলে 2003ত মই যিটো কাম কৰিছিলোঁ, শোণিতপুৰ জিলাৰ ভিতৰত বেষ্ট ৰাস্তা হৈছিলে। আপুনি প্ৰাক্তন কটনিয়ান, এগৰাকী উচ্চ শিক্ষিত অভিযন্তা, সফল ব্যৱসায়ী, 10টা বছৰে গহপুৰত আপুনি শাসন কৰি আছে। শাসন বুলি ঠিক নকওঁ, প্ৰতিনিধি হৈ আছে। কিন্তু তৎসত্ত্বেও আপুনি মন্ত্ৰিত্বৰ পৰা কিয় বঞ্চিত হৈ আছে? নাই চাওক, কোনোবা এগৰাকী ব্যক্তি মন্ত্ৰী হ'লেই সেৱা কৰিব পাৰিব বা বিধায়ক হ'লেই সেৱা কৰিব পাৰিব। সেৱা কৰা মানসিকতা থাকিলে আপুনিও পাৰিব আপোনাৰ নিজৰ স্থানত থাকি। আৰু মই সেইটো গহপুৰবাসী ৰাইজক মই যি ধৰণেৰে সেৱা কৰিছোঁ, মই সদায় জনতা জনাৰ্দন, তেওঁলোকক ভগৱান ৰূপ হিচাপে মই সদায় কোনো পাব্লিকক, আজি 10 বছৰত আপোনালোকে ক'ব পাৰিব এজন ব্যক্তিক আমি ক'তো কথা কোৱা নাই, তেওঁলোকৰ লগত সংঘাত নাই, কেতিয়াবা বস্তু এটা পোৱা নাই মোকো টানকৈ ক'ব, কিয়নো তেওঁলোকৰ মোৰ ওপৰত গ্ৰিভেঞ্চেছ আছে। মোক জয়লাভ কৰাইছে 2টা টাৰ্মত, গতিকে তেওঁলোকে মোৰ ওপৰত অধিকাৰ আছে। মই জনপ্ৰতিনিধি হিচাপে আজি গাৰ্জেনক নুখুজি কাক খুজিব? গাৰ্জেনকতো খুজিব লাগিব। গতিকে মন্ত্ৰিত্বৰ কথাটো মই নাযাওঁ, দলে যি সিদ্ধান্ত লয়। লগতে আপোনাৰ এই দীঘলীয়া সময়ছোৱা আমি কথা পাতি যাম বাৰু। খোৱা লোৱাৰ ক্ষেত্ৰত কি ধৰণে নজৰ ৰাখিছে, কোনে নজৰ ৰাখিছে? নাই চাওক, আমি সকলোৱে জানো এগৰাকী পত্নীৰ নিজৰ স্বামীৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে। আৰু আমি সাধাৰণ পৰিয়ালৰ মানুহ, আমাৰ ককা দেউতাৰ দিনৰ পৰা হাতীত আছিলে, আমাৰ ঘৰত ম'হ আছিলে, আমাৰ ঘৰত গৰু আছিলে সেই সময়ত, আৰু এতিয়ালৈকে সেই ব্যৱস্থাবিলাক আছে। আৰু গোটেই ব্যৱস্থাখিনি মই এই বছৰো খেতি নিজে কৰি আহিছোঁ। আছে মোৰ 200জনী গৰু আছে এতিয়া। আমাৰ বহুতে ভাবে যে বিধায়কৰ পত্নী হোৱা মানে শুই বহি খাই সময় কটাব পাৰে আৰু। নাই, আমাৰ শুই বহি খোৱা আমাৰ অভ্যাস নাই। আমি ৰাতিপুৱাৰ পৰা ৰাতি 10টা-11টালৈকে আমি কামৰ মাজত জড়িত, এতিয়াও কৰোঁ। মোৰ খাদ্য তেওঁ এখেতক খাদ্য খোৱাখিনি মই নিজেই বনাওঁ, কাৰণ এখেতক আমি বহুত মানে সাৱধানভাৱে খুৱাওঁ। সামগ্ৰিকভাৱে প্ৰাৰ্থীগৰাকীৰ যিটো যাত্ৰা, সেই যাত্ৰা সম্পৰ্কে আমি দেখুৱাই যাম ৰাইজৰ মাজত কোনবোৰ বিষয় লৈ যায়। আৰু কৈছোঁৱে, এইবাৰ সমষ্টিবাসীয়ে মন্ত্ৰিত্বত দাবী কৰিছে। লক্ষণীয় হ'ব বিজয়ী হোৱাৰ পাছত যদি চৰকাৰ গঠন হয় তেন্তে কি সিদ্ধান্ত গ্ৰহণ কৰে। আহক আমি অন্য এক দৃশ্যৰ মাজলৈ লৈ গৈছোঁ। আৰু ফলতা লিডাৰত আজি যিহেতু আমাৰ লগত উৎপল বৰা ডাঙৰীয়া আছে, আমি দেখুৱাই গৈছিলোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট পলিটিক্স এটা হ'ল, আৰু তাৰপাছত আজি বৰষুণৰ বতৰ, বৰষুণ, যথেষ্ট বৰষুণ। গতিকে বৰষুণৰ মাজতো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আগবাঢ়িছে। আপুনি বৰষুণৰ বতৰতো ওলাই আহিছে, উৎসাহটো, প্ৰেৰণাটো কেনেকৈ পাইছে? চাওক, বৰষুণৰ বতৰতো আমি ওলাবই লাগিব। এইকাৰণে মোৰ কাৰ্যকৰ্তা বন্ধুসকলে আজি আমি যিকেইখন পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাম, তাত বৰষুণত তিতি তেওঁলোকে মোক আদৰিবলৈ আহি মটৰচাইকেল আহি ৰৈ আছেহি। গতিকে মই তেওঁলোকক উৎসাহ জনাবৰ কাৰণে, তেওঁলোকৰ যিটো উদ্যম, আজি নিউ ভোটাৰ্ছবিলাক বা নিউ জেনেৰেশ্যন জেনজি আজি আমাৰ লগত যিটো হিচাপে সম্পৰ্কিত হৈছে, আপোনালোকে দেখা পাব 18, 19, 21 এনেকুৱা এইজৰ ল'ৰা আজি আমাৰ ৰেলীত আপোনালোকে দেখা পাব। সেইসকল ল'ৰা দেখিছে আপোনালোকে, সেই ল'ৰা ৰাস্তাৰ কাষত ৰৈ আছে, তেওঁলোক বাইক লৈ আৰোহী। এতিয়া বৰষুণেদি ওলাই আহিছে, তেওঁলোকে ওলাই আহি আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়িছে। তাৰমানে নিউ ভোটাৰ্ছৰ লগতো এটা ৰিলেশ্যন। তেওঁলোকে কি বিচাৰে, নিউ ভোটাৰ্ছখিনিয়ে 10 বছৰৰ পিছত গহপুৰখন কেনেকুৱা হোৱাটো বিচাৰে, সেই ষ্টাইলত যদি মই কাম কৰিব পাৰিছোঁ, নিউ ভোটাৰ্ছখিনি আকৰ্ষিত হ'ব। ৰাজনীতিলৈ অহাৰ আপোনাৰ মূল উদ্দেশ্য কি আছিল, বা আপুনি কিয় ভাবিলে, কেতিয়াৰ পৰা ভাবিলে? চাওক, মইতো প্ৰথমতে পঢ়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিলোঁ। যদিও অসম আন্দোলন হৈছিল, অসম আন্দোলনতো জড়িত হৈ আছিলোঁ, ফ্ৰণ্ট ফুট নাথাকিলেও আমি
অসম আন্দোলনত পূৰ্ণ সহযোগিতা আগবঢ়াইছিলোঁ। আমাৰ এটা বছৰ নষ্টও হৈছিল সেই সময়ত। আৰু যেতিয়া তুংগ তিথিত যেতিয়া খুব ডাঙৰকৈ অসম আন্দোলন হৈছিল, বিভিন্ন ধৰণৰ ভাতৃঘাতী সংগঠন হৈছিল, আমাৰ গহপুৰতো হৈছিল, এইবিলাক সময়ত আমি তেতিয়া কটন কলেজৰ ষ্টুডেণ্ট আছিলোঁ। আৰু এজন কটনিয়ানৰ প্ৰথম লক্ষ্যটোৱে থাকে মেৰিটৰ ওপৰত যিহেতু আমি ছিট পাইছিলোঁ, আৰু ছিট পোৱাৰ পিছত ভাল এগৰাকী মানৱ সম্পদ হিচাপে গঢ় ল'বলৈ নিজকে প্ৰস্তুত কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ, ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ, চাকৰিটো অলপ সোমালোঁ, মাদৰ কথা ল'লোঁ চাকৰি। তাৰপিছত ব্যৱসায় মই কৰিবলৈ আৰম্ভ কৰিলোঁ। ব্যৱসায় কৰি মই সহায় অলপ পাৰ্টিকুলাৰ এটা ছেকশ্যনত মই কৰিব পাৰিম। কেতিয়াবা নামঘৰ এটাত অকণমান অৰিহণা দিয়া, কেতিয়াবা বিদ্যালয় এখনৰ ক্লাছৰুমৰ ডেস্ক বেঞ্চ ড্ৰ' বনাই দিয়া, বা কেতিয়াবা কোনোবা এজন বেমাৰী আহিছে, বা কোনোবা এটা দুখীয়া ঘৰৰ ল'ৰা ডাক্তৰ পঢ়িছে, ইঞ্জিনিয়াৰ পঢ়িছে, তাক পাণবজাৰৰ পৰা দুখনমান কিতাপ কিনি আনি দিয়া, এইবিলাক কাম কৰাটো মোৰ নিত্যনৈমিত্তিক ঘটনা আছিল। কিন্তু দেখিলোঁ লাৰ্জ স্কেলত, মাছ স্কেলত আমি কেনেকৈ গহপুৰক সহায় কৰিব পাৰি। তাৰ একমাত্ৰ উপায়টো আছিলে জনপ্ৰতিনিধি হোৱা। জনপ্ৰতিনিধি হ'লে গভৰ্ণমেণ্ট আৰু পাব্লিকৰ মাজত কোঅৰ্ডিনেশ্যনটো খুব ভালকৈ কৰিব পৰা যায়। আৰু সেইকাৰণে মই লগে লগে সিদ্ধান্ত ল'লোঁ 2011 চনত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া, সেই সময়ত তেওঁ কিছু কেছত জেল হাজতলৈ যাব লগা হৈছিল, আৰু যোৱাৰ পিছত গহপুৰত যথেষ্ট এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। নিৰ্বাচন খেলিব নোৱাৰে, কংগ্ৰেছ দলৰ পৰা অপসাৰিত হ'ল, তেওঁ পৰিবাৰক কংগ্ৰেছ দলৰ পৰা থিয় কৰাইছিল। আৰু সেই সময়তে মই সিদ্ধান্ত ল'লোঁ যে ৰাজনীতিত আজি আমাৰ দলে যিটো কৈ আছে পৰিয়ালবাদ আমি নামানো, আৰু মই 11 চনতে পৰিয়ালবাদ নমনা এগৰাকী ব্যক্তি আছিলোঁ। মই প্ৰত্যাহ্বান জনাই মই 11 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিলোঁ। আৰু মোক গহপুৰবাসী ৰাইজে কিন্তু যথেষ্ট মৰম কৰিছিল। মই সেই সময়ত 25,000 ভোট মই পাবলৈ সক্ষম হৈছিলোঁ। আৰু 2014 চনত আমাক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰালে সেই সময়ৰ নেতৃত্বই। আৰু যোগদান কৰাৰ পিছত মই নিৰন্তৰ সাধনাৰে গহপুৰ সমষ্টিত আৰু কাম মৰাণমন্ত্ৰী মোদী ডাঙৰীয়া আহিল। মোদী ডাঙৰীয়া অহাৰ পিছত আমাৰ উৎসাহো বাঢ়িল, আৰু মই 2014 চনৰ মোদী ডাঙৰীয়াৰ ইলেকশ্যনৰ আগে আগে আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ। আৰু যোগদান কৰি আমি 16 চনত প্ৰাৰ্থিত্ব পালোঁ। আৰু প্ৰাৰ্থিত্ব পাই আমি প্ৰায় 25,000 ভোটত সেই সময়ৰ বিধায়িকা মণিকা বৰা ডাঙৰীয়ানীক আমি পৰাজিত কৰিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কাম কৰি গৈ আছোঁ। 16 চনত বিধায়ক হ'লোঁ। নিৰন্তৰ গহপুৰত যিমান পাৰি প্ৰথম MLA, নতুন অভিজ্ঞতা, গতিকে নতুন চৰকাৰ আহিছে, তাত থাকি আমি কাম কৰিলোঁ। আৰু দ্বিতীয়বাৰৰ কাৰণেও আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত 21 চনত আমি মণিকা বৰা ডাঙৰীয়ানীৰ স্বামী ৰিপুণ বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল, তেখেতে গহপুৰত প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু প্ৰায় 30,000 ভোটৰ ব্যৱধানত ৰিপুণ বৰা ডাঙৰীয়াক 21 চনত পৰাজিত কৰিলোঁ। আৰু তৃতীয়বাৰৰ কাৰণে এতিয়া দ্বিতীয়বাৰত মই কাৰ্যকাল শেষ হৈ 26 চনত আকৌ তৃতীয়বাৰৰ কাৰণে মোক প্ৰাৰ্থিত্ব দিছে। এইবাৰ আপোনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী, সেই সময়তো আপুনি কৈছিল যে একেলগে আছিল, আপোনাতকৈ কম ভোট পাইছিল। এতিয়া সময় বাগৰিল, 10 বছৰ বাগৰি গ'ল মাজত, এতিয়া কাৰ শক্তি কিমান হৈ আছে? 11 চনত শংকৰ কুটুম ডাঙৰীয়াও নিৰ্দলীয় খেলিছিল, মই নিৰ্দলীয় খেলিছিলোঁ। তেওঁ সেই সময়ত নিৰ্দলীয় খেলি তেওঁ 8,000 পৰা 10,000 ভোটৰ ভিতৰত পাইছে। মই ফিগাৰটো একজেক্টলি পাহৰিলোঁ, সিমানেই পাইছে। আৰু মই নাভাবোঁ এইবাৰো যে বহুত ভোট পাব। তেওঁৰ আচল উদ্দেশ্য জনসেৱা নহয়, তেওঁৰ উদ্দেশ্য বিধায়ক হ'ব লাগে। আৰু বিগত সময়ছোৱাৰ কাম কাজৰ খতিয়ান বিভিন্ন প্ৰসংগ আছে, অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ কৰিবই নালাগে, হৈ আছে, চিন্তা কৰিব নালাগে। এতিয়া প্ৰথমখন মিটিঙলৈকে আমি আহিছোঁ, আৰু দেখুৱাই যাম মিটিংখনৰ পৰিৱেশ, বৰষুণৰ বতৰ, কি ধৰণে আদৰি লৈ যোৱা হয়। আজি 80 কোটি টকা শোণিতপুৰ বিশ্বনাথৰ ভিতৰত সৰ্বাধিক টকা আজি আমি 90,000 মানুহ অহা যোৱা কৰে, প্ৰায় 7খন গাঁও পঞ্চায়তৰ মানুহ সেই ৰাস্তাৰে অহা যোৱা কৰে। আজি অসম মালাৰ অধীনত আজি আমি কাম আৰম্ভ কৰা হৈছে।
কেতিয়াবা হাইৱেটো যদি বন্ধ হৈ যায়, এই ডাবল লেন ৰাস্তা খোলা থাকিব। এইপিনে লখিমপুৰৰ পৰা অহা বেমাৰীটো গুৱাহাটীলৈ পাৰ হৈ যাবলৈ ৰখি থাকিব নালাগে। আমি আপোনালোকক দেখুৱাই গৈছিলোঁ নিৰ্বাচনী প্ৰচাৰ সভা। গতিকে নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকী উপস্থিত আছিল, উৎপল বৰা উপস্থিত আছিল, আৰু পঞ্চায়তত এই বৰষুণৰ মাজতো যিসকল লোক উপস্থিত আছিল তেওঁলোকক উদ্দেশ্যি কেইবাটাও ভাষণ ৰাখিছে। বৰষুণৰ বতৰ এখন পঞ্চায়তত আপুনি সঁহাৰি দেখা পালে, আপোনাৰ কেলকুলেশ্যনত এই সঁহাৰিটো কি ধৰণে আপুনি চাইছে? চাওক, এই বিগত সময়ছোৱাত এইখন পঞ্চায়তত মই ৰাস্তা পদূলি প্ৰায় কাম শেষ হৈছে, আৰু ইয়াত ব্যক্তিগতভাৱেও যিখিনি আঁচনি পাব লাগে সেই আঁচনিখিনিও ৰাইজে পাইছে। PMAY ঘৰ পাইছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা, ইয়াতে PM কিষাণ পাইছে, খেতিয়ক ৰাইজ আছে, আৰু ইয়াতে আমাৰ যিহেতু অৰুণোদয় আঁচনি পাইছে। ইয়াত মহিলা উদ্যমিতা, মহিলাসকল বহুত উদ্যমী এই অঞ্চলৰ। এই গোটেইবিলাক আঁচনিও কভাৰ কৰিছে। আৰু বিদ্যালয়ৰ গৃহ নিৰ্মাণ, আমাৰ ইয়াত হস্পিটেলখনৰ পুনৰ নিৰ্মাণ, মেডিকেল ছাব চেণ্টাৰ পুনৰ নিৰ্মাণ, বিদ্যালয়ৰ আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত চিডুল কাষ্ট গাঁও, এই গোটেইবিলাক আমি এই পঞ্চায়তখনত সামৰি লোৱা হৈছিলে। এই যিটো সমষ্টি বিভিন্ন জাতি জনগোষ্ঠীৰ থকা এটা সমষ্টি, আৰু সকলোৰে আশা প্ৰত্যাশা লগতে অসুবিধাসমূহ বেলেগ বেলেগ পৃথক পৃথক। আপুনি আটাইকেইটা জাতি জনগোষ্ঠীক কি ধৰণে প্ৰতিনিধিত্ব কৰে? চাওক, মোৰ আপোনালোকে লগ পালে তেখেতলোকক সুধিব, আমাৰ গহপুৰত আমি জাতি জনগোষ্ঠী বুলি কোনো ভাৱেই নাথাকে। আমি অসমীয়া বুলি আমাৰ ভাৱ থাকে যে আমি অসমীয়া। এবাৰ দেখিছে এখন পঞ্চায়তৰ পৰা আমি আন এখন পঞ্চায়তলৈ আগবাঢ়িছোঁ, আৰু এই পঞ্চায়তখনতো ঠিক দুৱাৰ মুখতে ইয়াতে আদৰণি জনাই ৰেলী কৰি লৈ যোৱা হৈছে প্ৰাৰ্থীগৰাকীক, আৰু প্ৰাৰ্থীগৰাকীয়ে মত বিনিময় কৰিছে যিসকল ভোটাৰ আছে। আশীৰ্বাদ কৰিব আৰু দেই। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে আমি দেখা পালোঁ যে যিগৰাকী বিজয়ী প্ৰাৰ্থী উৎপল বৰা ডাঙৰীয়াই দক্ষিণপাট সত্ৰ এখনত প্ৰৱেশ কৰিলে। তাত দৌল আছিল, আৰু লগতে সেৱা লোৱা পৰিলক্ষিত হ'ল, আৰু সত্ৰৰ মাজতে উৎপল বৰা জয়ধ্বনি দিয়াও পৰিলক্ষিত হৈছে। সত্ৰখনৰ সৈতে আপোনাৰ সম্পৰ্ক কি? চাওক, সত্ৰখনৰ লগত মোৰ এটা একাত্ম সম্বন্ধ আছে। শতবৰ্ষকী পালন বা বিভিন্ন ধৰণৰ অনুষ্ঠান আমি পাতিছিলোঁ, আৰু এখন পুৰণিকলীয়া সত্ৰ যিখন দলগুৰি বুলি জনা হয়। আৰু বিহু আমাৰ গহপুৰত যদি প্ৰথম আৰম্ভ হৈছিল দলগুৰিতে আৰম্ভ হৈছিল। এই দলগুৰি বিহু খ্যাত বহুত পুৰণি বিহু, আৰু এই বিহুমেলাখন যোৱা বছৰ আমি জয়ন্তী হিচাপে পালন কৰিছিলোঁ। আৰু ইয়াত এটি দৌল আছে, দক্ষিণপাট সত্ৰৰ এটি শাখা আছে, সত্ৰাধিকাৰ প্ৰভুসকল আহে তাতে বহে, আৰু বহিবৰ কাৰণে এই অসম দৰ্শন আঁচনিত আমি এই সত্ৰখন জড়িত কৰিছিলোঁ। আৰু ইয়াৰ লগত মই একাত্মভাৱে জড়িত। এই সত্ৰত ৰাস হয়, আৰু এবাৰ মই নিজেও এই ৰাসত কংসৰ অভিনয় কৰিছিলোঁ। মই MLA হোৱাৰ পিছত মই বহুতবাৰ ভাও দিছোঁ। আজি 3 বছৰৰ আগত মই ইয়াত কংসৰ ভাও দিছিলোঁ। যোৱা বছৰো মই কংসৰ ভাও, যোৱাকালি য'ত কল্যাণপুৰ গাঁও পঞ্চায়ত আছিলে তাতে মই কংসৰ ভাও দিছোঁ। ৰাসত মই এবাৰ ৰাইজক ভাও দিবই লাগিব। তাৰ লগে লগে গহপুৰৰ বিভিন্ন নামঘৰ আছে। নামঘৰ আমাৰ প্ৰায় 750খন নামঘৰ আছে, আৰু এই 750খন নামঘৰৰ ভিতৰত আমি 600 নামঘৰত অসম দৰ্শন আঁচনি, বিধায়ক পুঁজি, আমাৰ জিলা পৰিষদৰ পুঁজি, পঞ্চায়তৰ পুঁজিৰ পৰা আমি নৱনিৰ্মিত কৰিবৰ কাৰণে ফাণ্ড দিছোঁ। মিনিমাম 2 লাখ, মেক্সিমাম 10 লাখ। আমাৰ মালিপুৰৰ ৰাইজে সদায় আগ্ৰহ প্ৰকাশ কৰি আছিল
যে আমাৰ ৰাস্তাটো নহ'ব নেকি মৰামি চেণ্টাৰৰ পৰা, আৰু ৰাইজক সন্মান জনাই এটা পেভাৰ্ছ ব্লকৰ ৰাস্তা আমি নিৰ্মাণ কৰি খাৰৈ বান্ধৰ ৰাস্তাত আমি সংযোগ কৰিম। আজি মোৰ লগত এজন মিডিয়াৰ বন্ধু আহিছে, তেওঁ ৰিপৰ্ট লৈ আছে আৰু মই দেখুৱাইছো। আজি এইবাৰ আমি লহকৰ চুকৰ ৰাস্তা আৰু পোকপৰা গাঁৱৰ ৰাস্তাত 90 লাখ টকা আমি অনুমোদন দিছো পেভাৰ্ছ ব্লকৰ নামত। আন এখন পঞ্চায়তলৈ আগবাঢ়িছোঁ। সন্মুখত ৰেলী আছে, বাইক ৰেলী, পশ্চিম কলাবাৰী গাঁও পঞ্চায়ত। এই পঞ্চায়তসমূহতো ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। হয়, এয়া ৰাইজৰ আশীৰ্বাদ বুলি মই ধৰিছোঁ। এতিয়া পূব কলাবাৰীৰ পৰা আহি দক্ষিণ কলাবাৰী পালোঁ, আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পালে। আৰু এতিয়া দক্ষিণ কলাবাৰীৰ পৰা এতিয়া পশ্চিম কলাবাৰীলৈ যাত্ৰা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ সীমাৰ পৰা, পশ্চিম কলাবাৰীৰ সীমাৰ পৰা আজি স্থানীয় যুৱকসকলে আৰু স্থানীয় ৰাইজে আমাক আদৰি লৈ গৈছে। আহিবলগীয়া 5 বছৰত শিক্ষাৰ ক্ষেত্ৰতো কাম কৰি আছিলোঁ যোৱা দিনকেইটাত, যোৱা বছৰকেইটাত। এইবাৰ আমি এটা UPSC আৰু APSC এটা কোচিং চেণ্টাৰ খোলাৰ কাৰণে গহপুৰৰ টপ 60 ল'ৰা ছোৱালীক যাতে বিনামূলীয়াকৈ এটা শিক্ষা দিব পাৰি তাৰ কাৰণে এটা চেষ্টা চলাবৰ কাৰণে মই প্ৰয়াস কৰিম। তাৰ লগে লগে আমাৰ EDRE যিখিনি ষ্টুডেণ্ট আকৌ অহা বছৰ ফেচ কৰিব, যিহেতু 2 লাখ চাকৰি হ'ব, এই 2 লাখ চাকৰিৰ ক্ষেত্ৰত যাতে আমি আমাৰ গহপুৰৰ ল'ৰা ছোৱালীয়ে এইবাৰ যেনেকৈ 2000 ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, ঠিক তেনেকৈ গহপুৰৰ ল'ৰা ছোৱালীয়ে যাতে ভৱিষ্যতে 4-5 হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পায় তাৰ কাৰণেও এটা স্থানীয় শিক্ষাবিদসকলক লগত লৈ আলোচনা কৰি গণিজ্ঞানী ব্যক্তিসকলক লগত লৈ এটা কোচিং চেণ্টাৰ খোলাৰো প্ৰয়াস কৰিম। সংস্থাপনৰ ক্ষেত্ৰত বহু নিবনুৱা আছে। আপুনি কৈছে 2 লাখ চাকৰি হয়, 2 লাখ চাকৰিৰ পাছতো বহু নিবনুৱা ৰৈ যাব। এই উঠি অহা প্ৰজন্মৰ সেইসকল ডেকা ল'ৰাক আপুনি ব্যক্তিগতভাৱে সংস্থাপন কৰাৰ ক্ষেত্ৰত কি ধৰণৰ প্ৰয়াস কৰে? ইতিমধ্যে ফাৰ্মিঙৰ ব্যৱস্থাটো কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী যিটো আত্মনিৰ্ভৰ অসম, ইতিমধ্যে আমাৰ স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ জৰিয়তে যাতে 2 লাখ টকাৰে কিবা এটা সৰু ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে 2 লাখ টকা ইনিচিয়েল দিয়াৰ ব্যৱস্থা হৈছিলে। আৰু অহা বছৰ প্ৰতি বছৰে অহা 5 বছৰত আমি 1000কৈ 5000 ল'ৰা ছোৱালীক যিসকলে চাকৰি নাপাব তেওঁলোকে এই ব্যৱস্থাটোৰ মাধ্যমেদি নিজক সেলফ ডিপেণ্ডেণ্ট কৰিব পাৰিব, আগবাঢ়িব পাৰোঁ। CM টিপুলে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক 5 লাখ টকাকৈ দি মুদ্ৰা যোজনাৰ জৰিয়তে যাতে ব্যৱস্থা গ্ৰহণ কৰিব তাৰ প্ৰয়াস কৰিম। সাংস্কৃতিক ক্ষেত্ৰখনৰ আগবঢ়াৰ কাৰণে কিবা চিন্তা চৰ্চা আছে নেকি? বিভিন্ন জাতি জনগোষ্ঠী আছে, ইয়াতে বিহু হয়, মিচিং জনগোষ্ঠীৰ অনুষ্ঠান হয়, তেওঁলোকৰ এটা ইচ্ছা আছেই আমাৰ। আমি ধৰক সাংস্কৃতিক এটা প্ৰকল্প ইতিমধ্যে জ্যোতি বিষ্ণু প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ বৰঙাবাৰীত, এটা গৃহ নিৰ্মাণ কৰি তাত কোচিঙৰ ব্যৱস্থা এটা আমি ইতিমধ্যে কৰি উলিয়াইছোঁ। তাৰ লগে লগে আমি পূব প্ৰান্তত যিহেতু সাংস্কৃতিক জগতখনৰ লগত জড়িত বহুতো সংস্কৃতিৱান পুৰুষ ইয়াতে জন্ম হৈছিল, গতিকে তেওঁলোকক লৈও আমি সন্মান ৰাখিবৰ কাৰণে গহপুৰত এটা সাংস্কৃতিক প্ৰকল্পৰ কথাও প্ৰয়াস কৰিম। আৰু মই দেখা পালোঁ যে যিসকল ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ শিক্ষিত চাম আপোনাৰ সমৰ্থনত দেখা পোৱা গৈছে। আমি কথা পাতিছিলোঁ, তাৰ ভিতৰত কোনোবা ষ্টুডেণ্টছ আছে, কোনোবা হয়তো প্ৰিন্সিপাল আছে, প্ৰাক্তন প্ৰিন্সিপাল, শিক্ষাৰ লগত জড়িত ব্যক্তি। সেইসকলৰ সৈতে সম্পৰ্কটো কি ধৰণে গঢ়ি উঠিল? মই সেইসকলৰ লগত এইকাৰণে গঢ়ি উঠিল, মই আচলতে বিধায়ক হোৱাৰ পিছত মই নিজে গোটেইখিনি জানো বুলি মই লোৱা নাই। বিধায়কজনে নিৰ্বাচন এটা জিকি অহাৰ পিছত যদি বিধায়কজনে নিজে চব কথা জানো বুলি ভাবে তেতিয়াহ'লে বিপদ আহে আৰু বিধায়কৰ পদটো দীঘলীয়া নহয়। বহুতো গুৰুস্থানীয় ব্যক্তি আছে, আমি তেওঁলোকক বিচাৰোঁ যে কি কৰিব লাগে। কিন্তু তেওঁলোকে বিচাৰিও আছে যে আপুনি মন্ত্ৰিত্ব পাওক। যদি মন্ত্ৰিত্ব আপুনি পায়, চৰকাৰ গঠন হয়, এইসকল ৰাইজৰ ওচৰত ইমান ওচৰৰ পৰা আপুনি থাকিব পাৰিব নে নোৱাৰে? আচলতে সময় আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া 24/7, প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24/7 কাম কৰি আছে। তাৰ মাজতে তেওঁ সমষ্টিবাসী ৰাইজক পাহৰি যোৱা নাই। সমষ্টিবাসী ৰাইজৰ এটা সময় উলিয়াব লাগিব। যদি জ্যেষ্ঠ নেতৃত্বই আমাক কেতিয়াবা সুবিধা দিয়ে তেতিয়াহ'লে নিশ্চয় মোৰ 24 ঘণ্টাৰ ভিতৰত অন্ততঃ 3-4 ঘণ্টা সমষ্টিবাসী ৰাইজৰ কাৰণেও দিব লাগিব। তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। নতুন দায়িত্ব থাকিব। অসমখনক কেনেকৈ ভাল কৰিব, আমাৰ লক্ষ্যটো হ'ল অসমখন ভাগ কৰা।
গতিকে শেষত এটা শিতান আছে আমাৰ, আপুনি যদি সমষ্টিবাসী ৰাইজক আপোনাৰ ফালৰ পৰা কিবা ক'ব বিচাৰে কেমেৰাত আমাৰ ক'ব পাৰে। মই পৰম শ্ৰদ্ধাৰ গহপুৰবাসী ৰাইজক বিনম্ৰতাৰে আহ্বান জনাওঁ, অসমৰ জাতি জনগোষ্ঠী ভাষা সংস্কৃতি আৰু খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ছোৱাত নিৰন্তৰ কাম কৰি আছে আৰু সেই নিৰন্তৰ কাম কৰাৰ পৰিপ্ৰেক্ষিতত আমাকো এইবাৰ গহপুৰ সমষ্টিবাসী ৰাইজে আজি তৃতীয়বাৰৰ কাৰণে তেখেতলোকৰ আশীৰ্বাদত আমি প্ৰাৰ্থিত্ব পাইছোঁ আৰু সেই প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে মই গহপুৰবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাম যে গহপুৰবাসী ৰাইজে যাতে মোক এইবাৰ নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰাই যাতে মোক আশীৰ্বাদ কৰে আৰু অহা 5 বছৰ যাতে ৰাইজৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে মই ৰাইজৰ ওচৰত সেৱা আগবঢ়াইছোঁ।